নমস্কাৰ মই এপলিনা টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো আপুনি বাৰু ব্যৱসায় কৰিম বুলি ভাবিছে নেকি ব্যৱসায় কৰিবলৈ আপোনাক যদি মূলধনৰ প্ৰয়োজন হৈছে আৰু মূলধনৰ অভাৱত যদি আপুনি ব্যৱসায় কৰাৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে তেনেহলে আপুনি এতিয়াৰে পৰা চিন্তা কৰিব নালাগে কিয়নো সহজ প্ৰক্ৰিয়াৰে আপুনি ঘৰতে থাকি লাভ কৰিব পাৰিব ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় ঋণৰ সুবিধা আৰু 24 ঘণ্টাৰ ভিতৰতে আপুনি এই সুবিধা লাভ কৰিব কি ধৰণে আপুনি এই সুবিধা লাভ কৰিব আমি জনাইছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ এটা বিশেষ খবৰ এই মুহূৰ্তত ব্যৱসায় কৰিবলৈ আপোনাক ধনৰ প্ৰয়োজন দেখি স্বাৱলম্বী হ'বৰ বাবে ব্যৱসায় কৰিবলৈ যদি আপোনাক ধনৰ প্ৰয়োজন হৈছে তেনেহলে আপুনি এতিয়াৰে পৰা চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই এতিয়া আৰু চিন্তাৰ কাৰণ নাই আপুনি সহজে লাভ কৰিব আপোনাৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় মূলধন আপোনাৰ ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি লাভ কৰিব ঋণৰ সুবিধা আপুনি কি ব্যৱসায় কৰিব প্ৰথমতে আপুনি থিৰাং কৰক আপুনি যি ধৰণৰ ব্যৱসায় কৰে বা কৃষি কৰ্ম কৰে আপুনি তাৰ বাবে লাভ কৰিব ঋণৰ সুবিধা সহজ পদ্ধতিৰে আপুনি ঘৰৰ পৰাই কৰিব পাৰিব আবেদন মাত্ৰ আপুনি ঘৰতে থাকক আৰু যোগাযোগ কৰক শাখাৰ সৈতে লগে লগে আপুনি লাভ কৰিব 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণৰ সুবিধা ঋণৰ ধন লাভ কৰিবলৈ আপোনাক মাত্ৰ সময় লাগিব 24 ঘণ্টা আপুনি বেংকলৈ তাঁতবাতি কৰি থাকিব নালাগে যোগাৰ কৰক নথিপত্ৰ মাত্ৰ কেইটামান বাধ্যতামূলক নথিপত্ৰৰ জৰিয়তে আপুনি এই ঋণৰ সুবিধা লাভ কৰিব সকলোৰে হাতত আছে যেহেতু আধাৰ কাৰ্ড পেন কাৰ্ড এই আধাৰ কাৰ্ড আৰু পেন কাৰ্ড হলে আপুনি লাভ কৰিব ঋণৰ সুবিধাত আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন কিন্তু ক'ত আৰু কি ধৰণে কৰিব পাৰিব আবেদন কৰিবৰ বাবে আপুনি যাব নালাগে কোনো ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানলৈ আবেদন কৰিবলৈ আপুনি যাব নালাগে বেংকৰ কৰ্মচাৰী আপোনাৰ ঘৰলৈ আহিব আৰু আপোনাৰ ঘৰৰ পৰা আপোনাৰ স্বাক্ষৰ লৈ যাব আপোনাৰ আবেদন পত্ৰত যি ঋণৰ বাবে আবেদন কৰিছে সেই আবেদন পত্ৰত শুদ্ধ তথ্য লৈ যাব যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে বেংকৰ কৰ্মচাৰী নিজে আহিব আপোনাৰ ঘৰলৈ আহি আপোনাৰ প্ৰপত্ৰত সকলো স্বাক্ষৰ আৰু শুদ্ধ তথ্য সম্পূৰ্ণ কৰি লৈ যাব প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব ঋণৰ প্ৰপত্ৰত আপোনাৰ স্বাক্ষৰ আৰু আপোনাৰ স্বাক্ষৰৰ জৰিয়তে আপুনি এই সুবিধা লাভ কৰিব প্ৰপত্ৰ পূৰণ কৰাৰ পিছৰ দিনটোতে আপুনি লাভ কৰিব ঋণৰ টকা অৰ্থাৎ আজিৰ দিনটোত যদি আপুনি প্ৰপত্ৰ পূৰণ কৰি জমা দিছে কালিলৈ আপুনি ঋণৰ সুবিধা লাভ কৰিব ব্যৱসায় কৰিবলৈ এতিয়াৰে পৰা আপুনি চিন্তা কৰিব নালাগে কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বন্ধন শাখাই এক প্ৰকাৰ প্ৰচাৰ লাভ কৰিছে প্ৰতিটো প্ৰান্ততে পূৰ্বতে যি সময়ত বিত্তীয় প্ৰতিষ্ঠানসমূহলৈ অহা যোৱা কৰিব লগা হৈছিল তাঁতবাতি কৰিব লগা হৈছিল চৰকাৰী চাকৰি নাথাকিলে সাধাৰণ যিসকল লোক সেই লোকসকলে আচলতে খাটি খোৱা লোকসকলে একোটা ঋণ পোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু যেতিয়াৰে পৰা বন্ধন বেংক আহিছে বন্ধন বেংকে গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিটো প্ৰান্ততে তেওঁলোকৰ সেৱা দিছে আৰু সেই সেৱাৰ জৰিয়তে তেওঁলোকে প্ৰতিগৰাকী গৃহিণী এতিয়া স্বাৱলম্বী হ'ব পাৰিছে প্ৰতিগৰাকী ব্যৱসায়ী এতিয়া কৃষি কৰ্মৰ জৰিয়তে হওক বা ব্যৱসায়ী হিচাপে হওক নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ঠিক তেনেধৰণে বৰগাং শাখাৰ তৰফৰ পৰাও বন্ধন বেংক বৰগাং শাখাৰ তৰফৰ পৰাও বিভিন্নজনক সহায় কৰিছে আৰু যাৰ জৰিয়তে তেওঁলোকে আজি প্ৰথমতে সৰু এখন দোকানৰ পৰা আৰম্ভ কৰি আজি তেওঁলোকে এজন লাখটকীয়া ব্যৱসায়ীলৈ নিজকে পৰিণত কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ এই দীৰ্ঘদিনীয়া যি সময় এই দীৰ্ঘদিনীয়া সময়ৰ কথা তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ ওচৰত তেওঁলোকে পূৰ্বতে বন্ধন বেংকৰ সহায় নোলোৱাকৈ তেওঁলোকে কি ধৰণে যাবলৈ সক্ষম হৈছিল এই সুবিধালৈ বা কি ধৰণে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল আমাৰ হাতত দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম বৰগাং শাখাৰ পৰা দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম কিয়নো এতিয়াৰে আপুনি ব্যৱসায় কৰিবলৈ মূলধন বিচাৰি আপুনি বেংকলৈ তাঁতবাতি কৰি থাকিব নালাগে অহা যোৱা কৰি থাকিব নালাগে কোনো ধৰণৰ বেংকৰ শীৰ্ষ কৰ্মচাৰীসকলৰ সৈতে বা শীৰ্ষ বিষয়াৰ সৈতে আপুনি কোনো ধৰণৰ কথা বতৰা পাতিব নালাগে মাত্ৰ আপুনি থিৰাং কৰিব আপোনাৰ ব্যৱসায় আপুনি কি ব্যৱসায় কৰিম বুলি ভাবিছে আপুনি যদি বিউটি পাৰ্লাৰ যদি কাম কৰি আছে আপুনি সেই পাৰ্লাৰৰ কামৰ বাবেও আপুনি লাভ কৰিব সুবিধা ঠিক তেনেধৰণে অন্যান্য বহু আজিকালিৰ দিনত বহু মহিলাৰে হাতত বিভিন্ন প্ৰতিভা আছে হস্তশিল্পই হওক বা বস্ত্ৰশিল্পই হওক সকলো ধৰণে আগবাঢ়ি যাব পৰাকৈ এতিয়া বন্ধন বেংক সকলোৰে সহায়ৰ সাৰথি হৈ পৰিছে বহু প্ৰান্তত এতিয়া গাঁৱে ভূঞে কোনোবাই যদি গেলামালৰ দোকান খুলিছে কোনোবাই কাপোৰৰ বিপণী কোনোবাই মোবাইলৰ দোকান হাৰ্ডৱেৰৰ দোকান মুঠতে সকলো ধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু এয়া বৰগাং শাখাৰ বহু গ্ৰাহকৰ দৃশ্য ইতিমধ্যে দেখুৱাইছো তেওঁলোকে কি ধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে বন্ধন বেংকৰ সৈতে পূৰ্বতে তেওঁলোকে কি ধৰণে যাত্ৰা আৰম্ভ কৰিছিল বন্ধন বেংকৰ সৈতে সকলো ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাই আছো এইসকল লোকে আচলতে বন্ধন বেংকৰ সহায়ৰ যোগেদিয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ এনেধৰণে প্ৰথমতে আৰম্ভ কৰিছিল একোখন সৰু দোকান আৰু সেই সৰু দোকানখনে এতিয়া প্ৰসাৰ কৰি বহুল ৰূপত প্ৰসাৰ কৰি এনেধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে হোটেল ব্যৱসায়ী হওক বা হাৰ্ডৱেৰৰ ব্যৱসায়ী হওক মোবাইলৰ দোকানেই হওক গেলামালৰ দোকানেই হওক বিভিন্ন ধৰণে তেওঁলোকে নিজকে এগৰাকী স্বাৱলম্বী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে প্ৰথম অৱস্থাত
মহিলাসকলক সামৰি লোৱা এই বন্ধন বেংক এতিয়া বহুলভাৱে প্ৰচাৰিত হৈছে সকলো প্ৰান্ততে, যাৰ বাবে পুৰুষসকলেও ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপুনিও এতিয়া চিন্তা কৰিব নালাগে, বন্ধন বেংকৰ সহায় যিকোনো সময়তে লাভ কৰিব। আৰু বন্ধন বেংকৰ এইসকল গ্ৰাহকে দীৰ্ঘদিনে বন্ধন বেংকৰ পৰা কিধৰণে সেৱা লাভ কৰিছিল সেই সন্দৰ্ভত তেওঁলোকৰ বন্ধন বেংকৰ সৈতে থকা লেনদেন সন্দৰ্ভত অনুভৱ আগবঢ়াইছে। আমি সেই মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। মোৰ নাম বিশ্বজিৎ চৌধুৰী। মই বন্ধনৰ পৰা লৈ পেলাই কাপোৰ দোকানৰ মাল সোমাইছোঁ, সোমাই পেলাই উপকৃত হৈছোঁ। আৰু লোন লোৱাত সহজ হৈছে, লোন লোৱাটো সহজেই হৈছে। বেলেগ বেংকত প্ৰায় সুবিধা আছে, একো ডকুমেণ্টছ নালাগে, সময়ো নালাগে। হয়তো বেলেগ বেংকত ধৰক আপোনাৰ 1 মাহ 1.5 মাহ 2 মাহ লগাই দিয়ে। আমাৰ বন্ধন বেংকতো ধৰক সপ্তাহ দিনতো হৈ যায়, একাউণ্টত সোমাই যায় পইচা। এইটো এটা সুবিধা পাইছোঁ। ষ্টাফসকল ভালেই আছে বাৰু। আৰু বন্ধন বেংকৰ ফলত আপোনালোক উপকৃত হৈছে। হাজৰিকা। বন্ধনৰ পৰা কেতিয়াবা লোন লৈছে আৰু কি কি কাম মই কৰিছে? 2023 চনৰ নৱেম্বৰ মাহত লৈছিলোঁ আৰু লৈ পেলাই বৰ্তমান এই দোকান এখন আৰম্ভ কৰিছোঁ। আগতে আছিলে মোৰ ব্যৱসায়টো অকণমান আগবঢ়াবৰ কাৰণে লোন দৰকাৰ হৈছিলে। চ' বেলেগ বেলেগ বেংকত গ'লে ধৰি লওক আপোনাৰ বহুত মানে অলপ দৌৰি থাকিব লগা হয়। চ' মই বন্ধন বেংকত যেতিয়া গ'লোঁ লোন বিচাৰি পেলাই, ভালেই ৰেচপঞ্চ দিছে আৰু বহুত সোনকালে লোনটো মোক কৰি দিছে আৰু তাৰ জৰিয়তে বহুতখিনি মই আগুৱাই গৈছোঁ বুলি, সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু কিমান মান লোন লৈছে? মই 2 লাখ টকা লোন লৈছিলোঁ। আৰু বৰ্তমান ৰেচপঞ্চ খুব ভাল, বহুত ভাল। আৰু মানে যিমানখিনি দিব লাগে ভালকে সেইখিনি দিয়ে আৰু। বন্ধনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সহজ হৈছে। সহজ হৈছে, হয়। ধৰি লওক বেলেগ বেংকত আপুনি যদি যায় বহুত দৌৰি থাকিবলগীয়া হয় এটা লোনৰ কাৰণে। আৰু বন্ধনৰ জৰিয়তে আপোনাৰ বহুতখিনি, মই বুলিয়ে নহয় বহুতখিনি যুৱক যুৱতী এতিয়া আগবাঢ়ি গৈছে। শিক্ষাৰ ক্ষেত্ৰতে হওক বা এই বিশেষকে ব্যৱসায়িক ক্ষেত্ৰত বহুতখিনি লাভ। অমৰজ্যোতি চাংমাই। বন্ধনৰ পৰা কিমান লোন লৈছে আৰু কি কি কাম কৰিছে? বন্ধনৰ পৰা মই 1 লাখ টকা লোন লৈছোঁ। 1 লাখ টকা লোনটো লৈ মই দোকানখন সৰু আছিলে, এই সৰু দোকানখন অলপ মানে গ্ৰথ কৰি আনিছোঁ এতিয়া। এতিয়া বন্ধনৰ পৰা লোন ল'বলৈ সহজ নে? বহুত সহজ হয়। বেলেগ বেংকতকেতো বহুত সুবিধা পাইছোঁ, কাৰণ বেলেগ বেংকলৈ মানে তাত যদি যাওঁ তাত অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু বন্ধনত সেইটো সন্মুখীন হ'বলগীয়া নহয়। যিখিনি কৰ্মচাৰী কেনেকুৱা সহযোগিতা? বহুত ভাল, সিহঁতে বহুত মানে হেল্পফুল। আগলৈ নিশ্চয় এনেদৰে স্বাৱলম্বী হ'বলৈ বিভিন্নজনে আগবাঢ়ি আহিব পাৰে বন্ধনৰ সৈতে। মোৰ নাম সঞ্জয় সাহা। বন্ধনৰ পৰা কেতিয়াবা লোন লৈছে আৰু কি কি কাম কৰিছে? মই বন্ধনৰ পৰা আজি প্ৰায় 4 বছৰৰ পৰা লোন লৈ চলি আছোঁ। লওঁ, শেষ হয় আকৌ দিওঁ, দোকানৰ কাৰণে লওঁ। কিমান লোন ল'লে এতিয়ালৈকে? মই নেক্সট আপোনাৰ 3 লাখ লৈছিলোঁ। হৈ গ'ল আপোনাৰ 1 বছৰ পাৰ হৈ গ'ল। এতিয়া ব্যৱসায় কৰি? ব্যৱসায় কৰি। লোন ল'বলৈ সহজ হৈছে নে বন্ধন বেংকৰ? একেবাৰে সহজ। সিহঁতে আহি নিজে সোধ পোছ কৰি দি যায়। আগে পিছে লোৱা ৰেকৰ্ডো ভাল আছে, চিভিল ভাল আছে। ব্যৱসায় কৰাত সহজ হৈছে আপোনাৰ? বহুত সহজ হৈছে। মোৰ নাম সঞ্জয় সাহা। বন্ধনৰ পৰা কেতিয়াবা লোন লৈছে আৰু কি কি কাম কৰিছে? মই বন্ধনৰ পৰা আজি প্ৰায় 4 বছৰৰ পৰা লোন লৈ চলি আছোঁ। মোৰ নাম শ্ৰী অনন্ত দাস। কেতিয়াবা বন্ধন বেংকৰ পৰা লোন লৈছে আৰু কি কি কাম কৰিছে? আমি 2013 চনতে লৈছিলোঁ। প্ৰথম মানে 10,000 টকা লৈছিলোঁ। 10,000 টকা লৈ মানে কি কৰিম কি নকৰিম মানে তাতে চিন্তাটো কৰিছিলোঁ না। 10,000 টকাটো একোৱেই নহয় আজিৰ যুগত। 10,000 লৈ পেলাই আমি সৰু মোৰ পাণ দোকান এখন কৰিছিলোঁ সিটোপাৰে, ৰাস্তাৰ সিটোপাৰে। যাতে ফুটপাথতে কৰিছিলোঁ আৰু সেই ফুটপাথত কৰি আৰু এতিয়া নিজৰ মাটি থকা অৱস্থাত এতিয়া নিজে আৰু এতিয়া 1.5 লাখ টকা লৈ পেলাই এই হোটেলখন খুলিছোঁ আৰু এতিয়া। বন্ধন বেংকে যি লোন দিয়ে তাৰ পৰা মানুহ স্বাৱলম্বী হ'ব পাৰিছে? পাৰিছে, নিশ্চয় পাৰিছে। চেষ্টা কৰিলে নিশ্চয় পাৰিব। নাই, অসুবিধাটো তেনেকে নাপাওঁ আৰু। আগতে পাইছিলোঁ অলপ, এতিয়াতো আৰু ভাল হৈ আহিছে। আগতে পাইছিলোঁ, এতিয়া লগে লগে দিয়ে বাৰু। সহজতে মানে লোন উপলব্ধ। হয়। প্ৰণয় দাস। কেতিয়াৰ পৰা বন্ধনৰ পৰা লোন লৈ আছে? মই এইবাৰ হৈ গ'ল 2016 পৰা লোন লৈ আছোঁ। কি কি কাম কৰিছে এতিয়া? এইবিলাক দোকান বনালোঁ, ঘৰ বনালোঁ, এইবিলাক কিবা কিবি লৈছোঁ। 3-4 বাৰ লোন ল'লোঁ মই এতিয়ালৈকে। এতিয়ালৈকে কিমান মান লোন ল'লে? এতিয়ালৈকে হ'ল 10 লাখ টকা মান লোৱা হ'ল 5-6 বাৰত। বন্ধনৰ পৰা লোন লৈ মানুহে নিজে স্বাৱলম্বী হ'ব পাৰে, ঠিক আছে। মই লোন লৈ ভালেই মোৰ ইনভেষ্ট হৈছে, কাম কৰিছোঁ মই। লোন লোৱাত কিবা অসুবিধা? নাই হোৱা। বেলেগ বহুতো সুবিধা আছে, ভালে আছে। নমস্কাৰ, মোৰ নাম শ্ৰী পিংকি দাস। কেতিয়াৰ পৰা বন্ধন বেংকৰ লোন লৈ আছে আৰু কি কি কাম কৰিছে? আপোনাৰ
2013 চনত লৈছিলো। প্ৰথম লোন লৈছিলো 10,000 টকা। তেতিয়া লৈ মানে পাণ দোকান কৰিছো সৰু মৰুকে সেইটো পাৰত। তাৰপিছত লাহে 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 এতিয়া 1.5 লাখলৈ গৈছো আৰু আগবাঢ়িছো আৰু বন্ধনৰ পৰা লৈ লোন লৈ নিজে স্বাৱলম্বী হ'ব পাৰিছে। পাৰিছো। এতিয়া টমটম আছে, টমটমটো 2খন। টমটম চলাই আমি ধাৰ মাৰিছো ইমান দিন। এতিয়া আকৌ 1.5 লাখ লৈ দোকানত লগাইছো। এতিয়া হোটেল খুলিছে। এতিয়া ভালে আছে, ধুনীয়াকৈ চলি আছে এতিয়া। যেতিয়া তেওঁলোকৰ অফিচলৈ যায় কেনেকুৱা তেওঁলোকে ব্যৱহাৰ পাতি কেনেকুৱা? ভালে আছে। লোন লোৱাত কিবা অসুবিধা পায় নেকি?